দিল্লীৰ পৰা এদিন লাডাখ গ'লোঁ। বলক ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাওঁ। ৩৫,০০০ ফিট ওপৰৰ পৰা লাডাখখন দেখিবলৈ চাওক, কি সুন্দৰ। লাডাখত আহি আচলতে এনেকুৱা লাগিছে কাশ্মীৰতকৈও এইখন আচলতে কোনো গুণে কম নহয়। তো সৰু এটা ভিডিঅ' ক্লিপৰ জৰিয়তে গোটেই পৰিৱেশটো দেখুৱাই দিম। অৱশ্যে হাই এল্টিটিউড জেগা হোৱাৰ হেতুকে ইয়াত আচলতে মাজে মাজে অক্সিজেনৰ পৰিমাণটো কম। আজৰি সময় পালেই আমি কেম্পৰ বাহিৰলৈ ওলাইছিলোঁ আৰু এয়া হৈছে খুব সুন্দৰ ধুনীয়া লেহৰ পাহাৰ আৰু লেহৰ ৰাজপথ। লেহত প্ৰটেষ্ট চলি আছিল, ইণ্টাৰনেট কাটি থোৱা আছিল। লেহত কাৰফিউ চলি আছিলে আৰু স্থানীয় তাৰে যি মানুহ একলগ হ'বলৈ দিয়া নাছিলে। আমি যিহেতু বাহিৰৰ, পুলিচে আমাক চেকিং প্ৰচেছ কমপ্লিট কৰি আমাক যাবলৈ দিছিল আৰু তেনেতে আমি আহি পাইছিলোঁহি মেগনেটিক হিলৰ অভিমুখে আমি প্ৰায় যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান উপস্থিত আছোঁ মেগনেটিক হিল। এয়া হৈছে মেগনেটিক হিল। এয়া মোৰ পিছফালে আপোনালোকে দেখিছে, এই ক'লা আৱৰণটোৱে হৈছে মেগনেটিক হিল। আউটিং শেষ, এতিয়া আমি কেম্পলৈ যাম আৰু মাজে মাজে ভিউ পইণ্ট পালে ফটো উঠিবলৈ নাপাহৰোঁ। সময় থকা হ'লে কাৰ্গিল, মানালী, পেংগম এনেবোৰ জেগাত ঘূৰিবলৈ যাবলৈ পাৰিলোঁহেঁতেন, কিন্তু সময়ৰ অভাৱ আৰু এই ভিডিঅ'টো সেইকাৰণে মই এইখিনিতে সামৰিছোঁ। ধন্যবাদ।